নমস্কাৰ ষ্টুডিঅ'ত মই বৰ্ণালী স্বাগতম জনাইছো তেজাছ লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ। আকৌ এবাৰ চৰ্চাত পৰিৱেশ কৰ্মী সোনম ৱাংচুক অহা 20 তাৰিখলৈকে যিকোনো মূল্যৰ বিনিময়ত অনশন কাৰ্যসূচী চলাই যোৱাৰ দৃঢ় সংকল্প ঘোষণা দেশৰ আগশাৰীৰ পৰিৱেশ কৰ্মীগৰাকীৰ। লাডাখৰ উন্নয়নৰ ক্ষেত্ৰত স্থানীয় জনসাধাৰণৰ মতামতক গুৰুত্ব দিয়াৰ আহ্বান। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। আকৌ এবাৰ চৰ্চাত পৰিৱেশ কৰ্মী সোনম ৱাংচুক। দেশৰ আগশাৰীৰ এগৰাকী পৰিৱেশ কৰ্মী অভিযন্তা তথা উদ্ভাৱক সোনম ৱাংচুক সম্প্ৰতি দেশৰ সচেতন মহলৰ পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। দেশৰ স্পৰ্শকাতৰ লাডাখ অঞ্চলৰ স্থায়ী বাসিন্দা সোনম ৱাংচুকে ৰাজধানী নতুন দিল্লীৰ যন্তৰ মন্তৰত চলি থকা আন্দোলনত লাডাখৰ বাসিন্দাসকলৰ নিশ্চয়তা প্ৰদান, অঞ্চলটোৰ পৰিৱেশ সংৰক্ষণ, স্থানীয় লোকসকলৰ অধিকাৰ নিশ্চিতকৰণ আৰু লাডাখ অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত স্থানীয় জনসাধাৰণৰ মতামতক গুৰুত্ব দিয়াৰ দাবী জনাইছে। এই প্ৰসংগতে তেওঁ লাডাখৰ স্পৰ্শকাতৰ প্ৰাকৃতিক পৰিৱেশ, পাহাৰীয়া অঞ্চলটোত ক্ৰমান্বয়ে ক্ষয়মান বিশাল হিমবাহসমূহৰ অৱস্থিতি, অঞ্চলটোৰ প্ৰাকৃতিক সম্পদসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰখনলৈ হিমবাহসমূহে কঢ়িয়াই অনা ভাবুকিৰ লগতে অঞ্চলটোৰ অনিয়ন্ত্ৰিত উন্নয়ন আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত অঞ্চলটোৰ পৰিৱেশৰ ওপৰত পৰা বিৰূপ প্ৰভাৱ আদিৰ বিষয়ে শান্তিপূৰ্ণ অনশনৰ জৰিয়তে দেশৰ চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছে। ইতিমধ্যে তেওঁৰ এই আন্দোলনে দেশৰ বিভিন্ন প্ৰান্তৰ সচেতন নাগৰিক, পৰিৱেশবিদ আৰু সামাজিক সংগঠনসমূহৰ পৰা সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে। বহুতেই সামাজিক মাধ্যমৰ জৰিয়তে দাবীসমূহৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰাৰ লগতে লাডাখৰ পৰিৱেশৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে লাডাখ অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে আলোচনা অনুষ্ঠিত কৰি অহাৰ লগতে সমস্যাসমূহ সমাধানৰ অৰ্থে সময়ে সময়ে প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে। অৱশ্যে আন্দোলনকাৰীসকলে উল্লেখিত দাবীসমূহৰ বাস্তৱায়ন নিশ্চিত নোহোৱালৈকে আন্দোলন অব্যাহত ৰখাৰ সংকল্প ব্যক্ত কৰিছে। বৰ্তমান সোনম ৱাংচুকৰ এই আন্দোলন কেৱল দেশৰ কোনো এটা অঞ্চলৰ মাজতে সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ এই আন্দোলনে আমাৰ সন্মুখত এতিয়া বহু প্ৰশ্নৰ উদয় কৰিছে। বৰ্তমান এই আন্দোলনে কেৱল পৰিৱেশ সংৰক্ষণৰ দৰে বিষয়তে এতিয়া আবদ্ধ হৈ থকা নাই, বৰঞ্চ এই আন্দোলনে স্থানীয় জনসাধাৰণৰ অধিকাৰ সংৰক্ষণৰ দৰে ৰাষ্ট্ৰীয় স্বাৰ্থজড়িত বিষয়সমূহকো নতুনকৈ আলোচনাৰ মজিয়ালৈ টানি আনিছে। শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিলেও এতিয়াও মানসিকভাৱে দৃঢ় হৈ আছে সোনম ৱাংচুক। দেশৰ লক্ষ লক্ষ অনুৰাগীৰ বাবে সেয়ে তেওঁ হৈ পৰিছে প্ৰেৰণাৰ উৎস। ইতিমধ্যে অহা 20 তাৰিখলৈকে যিকোনো মূল্যৰ বিনিময়ত অনশন কাৰ্যসূচী চলাই যোৱাৰ দৃঢ় সংকল্প ঘোষণা কৰিছে দেশৰ আগশাৰীৰ পৰিৱেশ কৰ্মীগৰাকীয়ে। সেয়ে দেশৰ জনতাও উৎকণ্ঠিত হৈ আছে অহা 20 তাৰিখ দিনটোৰ বাবে। নিউজ ডেস্ক ৰিপৰ্ট, তেজাছ লাইভ। সামাজিক মাধ্যমত ভাইৰেল কলিয়াবৰৰ হাটবৰৰ এগৰাকী আইতা। গৰম বন্ধত সাবিত্ৰী গায়ন নামৰ আইতাগৰাকীয়ে নাতি নাতিনীৰ সৈতে অংশ ল'লে কবিতা আবৃত্তিৰ কৰ্মশালাত। সত্তৰৰ্ধৰ আইতাগৰাকীয়ে কবিতা আবৃত্তি কৰ্মশালাত কিয় অংশগ্ৰহণ কৰিলে, শুনক আইতাগৰাকীৰ নিজ মুখেৰে। চাওঁ আহক কলিয়াবৰৰ পৰা আমাৰ সাংবাদিক সত্যজিৎ গগৈয়ে পঠিওৱা এই প্ৰতিবেদন। আপুনি কি কৰিছে? কবিতা আবৃত্তি শিকিছোঁ, কৰ্মশালাত অংশগ্ৰহণ কৰিছোঁ, শিকাও হ'ব। মোৰ বয়স 70ৰ ওপৰ, কিন্তু মোৰ নাতি, মোৰ ল'ৰা, মোৰ ছোৱালীক আগলৈ শিকাবৰ কাৰণে শুদ্ধ ভাৱত এনেই বাৰু গাওঁ, কবিতা হিচাপে গাই থাকোঁ, কিন্তু তেওঁলোকক আগলৈ শিকাবৰ কাৰণে কি কি কথাখিনি জানিব লাগে সেইকাৰণে বয়সত হ'লেও এই প্ৰশিক্ষণস্থলীত বহিছোঁ। চশমা পিন্ধো দূৰদৃষ্টিৰ কাৰণে, দূৰৰ বস্তু চাবৰ কাৰণে, ওচৰত মানে পাৰোঁ যেনে তেনে। মোৰ বহুত ভাল লাগিছে। এতিয়া মোৰ ঘৰলৈ মনত পৰা নাই বা ইয়াত থকা মানুহখিনিলেও মনত পৰা নাই। মই ব্যস্ত হৈ পৰিছোঁ যেন মই এজনী কম বয়সৰ মানুহ, মই জানিবলৈ বুজিবলৈ মানে ইচ্ছুক হৈছোঁ আৰু লোকক ল'ৰা ছোৱালীক শিকাবৰ কাৰণে। তেনেকৈ মই আগতে বিহু নাচিছিলোঁ, কিন্তু মোক প্ৰশিক্ষণ লৈ মই বৰ বিহুৱতী হৈছিলোঁ বয়সত, মানে সোমনাথ বৰা আজাদ বৰ বিহুৱতী উপাধি দিছিল।
কলিয়াবৰৰ হয় আপোনাৰ পৰিচয়টো কৈ দিয়কচোন এবাৰ আপোনাৰ নামটো কৈ দিয়ক ঠাইখনৰ নাম মোৰ নাম সাবিত্ৰী গায়ন হাতবৰতে ঘৰ কলিয়াবৰৰ হাতবৰত ঘৰ আজি নাতি নাতিনী আৰু আইক একেলগে বহিছে ভ্ৰমণ একেলগে বহিছোঁ বয়সৰ ভিন নাই শিকাৰ মন এটা মানুহক মানে লাগে শুদ্ধভাৱে শিকাবৰ কাৰণে নিয়মাৱলী আছে আমিতো এনেই কবিতা গায়ে আছোঁ সৰুকালৰ পৰাই কিন্তু কেনেধৰণেৰে প্ৰকাশভংগী হ'ব সেইটো জানিবৰ কাৰণে মই ইয়াত বহিছোঁ ধন্যবাদ ধন্যবাদ নীট পৰীক্ষাত উজলিল বজালিৰ হাথিনাপুৰৰ কৌস্তুভ মেধি কালজয় গীত গাই সংবাদ মাধ্যমৰ আগত ক'লে নিজৰ সফলতাৰ কথা এবাৰ দুবাৰ নহয় চতুৰ্থবাৰতহে উত্তীৰ্ণ হ'ল কৌস্তুভ মেধি চাওঁ আহক বজালিৰ পৰা আমাৰ সাংবাদিক প্ৰাঞ্জল দাসে পঠিওৱা এই প্ৰতিবেদন মই স্পেচিয়েলি মোৰ মাদাৰ ফাদাৰ তাৰপিছত মোৰ ৱেল উইচাৰ্ছ তেওঁলোকৰ বাবে হয়তো আজি মই এই ছাকচেছফুল হৈছোঁ আৰু মোৰ নিজৰ কষ্ট ডেডিকেশ্যন কনচিষ্টেঞ্চি ডিচিপ্লিন তাৰ বাবেও আৰু লগতে একদম সুপ্ৰিম পাৱাৰ ভগৱানকো মই মানে ভগৱানৰ আশীৰ্বাদৰ বাবেহে এইটো স্থান পাবলৈ সক্ষম হৈছোঁ আগতে কেইবাৰ দিছিল মোৰ আগতে এইটো ফ'ৰ্থ ড্ৰপ ফ'ৰ্থ টাইম যথেষ্ট কষ্ট কৰিছিলে কষ্ট কৰিছিলোঁ মোৰ অলমষ্ট ডেইলি 12-13 to 14 আৱাৰ্ছকৈ ষ্টাডি কৰিছিলোঁ আৰু আমাৰ PWৰ পৰা অনলাইন বেটছত মই পঢ়িছিলোঁ তেওঁলোকৰো ইয়াত অৰিহণা আছে টিচাৰ্ছৰ মানে ভাল এক্সপ্লেনেশ্যন এনেকৈ মানে পঢ়োতে হৈ গৈছে এইটো মানে ডেডিকেশ্যন থাকিলে সকলোৱে পাব বুলি ময়ো ভাবোঁ চাৰিবাৰত মই ভাবোঁ যেতিয়া মানুহৰ গ'লটো ফিক্সড হয় আৰু যদি তেওঁ হাৰ নামানে তেতিয়া চব এচিভ কৰিব পাৰি লাইফত মোৰ এনেকুৱা মানে এইটো আইডিঅ'লজি মই এইটো ফ'ল' কৰোঁ মধ্যবিত্ত পৰিয়ালৰ পৰা তুমি আগবাঢ়ি গৈছা কি ক'বা এইটো আমাৰ মেইন একচুৱেলি মোৰ পাপাই মোৰ জাৰ্ণিত বহুত ছাপোৰ্ট কৰিছে তেওঁ মেণ্টেলি মোক যোৱা বছৰ বিশেষকৈ মেণ্টেলি বহুত মানে ছাপোৰ্ট কৰিছে লগতে আমাৰ মাদাৰো আছে কিন্তু মই ভাবোঁ যে মামাহঁত আছে খুৰাহঁত আছে এওঁলোকৰে আশীৰ্বাদ লাগিছে আৰু ফাইনেলি কিমান মুখ নম্বৰ কিমান লাভ কৰিছে মই পালোঁ 530 অল ইণ্ডিয়া ৰেংক মোৰ 55,316 তুমি খুব ধুনীয়া গান গোৱা বুলি শুনিছোঁ গানৰ কলি এটা মানে প্ৰেক্টিচ মই কৰা নাই বহু বছৰ কিন্তু এফাকি মই গাবলৈ যত্ন কৰিছোঁ মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম হাত ৰঙেৰে মীনা কৰাই মৰমেৰে তৰিম ইন্দ্ৰধনু গঢ়িম ধন্যবাদ আজি মোৰ ভাষা নাই আচলতে মই আনন্দৰ চকুলো ওলাইছে মোৰ একমাত্ৰ ল'ৰা কৌস্তৱ মোৰ সি সৰুৰ পৰা বহুত চোকা আৰু একচুৱেলি it was his fourth attempt and during this journey he got so many tensions and so many discouraged from different aspects but the main thing is that only his dedication and the supreme power the God I strongly believe in Lord Krishna and he definitely bless us this time especially he bless us more and মই গাইড মানে কি স্পেচিয়েলি কি হয় আপোনাৰ নীট এক্সামটো ওৱান অফ দ্য টাফেষ্ট এক্সাম ইন ইণ্ডিয়া ছেকেণ্ড মষ্ট আৰু ৰাইট আফটাৰ UPSC চ' UPSCৰ পিছত যেতিয়া এইটো টাফেষ্ট এক্সাম হয় ইয়াত বহুত ডেডিকেশ্যনৰ প্ৰয়োজন হয় আৰু স্পেচিয়েলি তাৰ কি হৈছে সি ক'ভিড পিৰিয়ডত 11-12 কটাব লগা হৈছিল 11ৰ কমপ্লিট কোৰ্চ তেওঁ মানে পঢ়িব পৰা নাছিলে তেতিয়া কমপ্লিট বন্ধ হৈ গৈছিল COVID-19ৰ কাৰণে কিন্তু ছেকেণ্ড ইয়াৰত অকণমান কিবা পাইছে তাৰপিছত সি বহু কষ্ট কৰিছে গোটেই কোৰ্চটো প্ৰায় 90 মান চেপ্টাৰ্ছ
পঢ়িব লগা হয়, ইনক্লুডিং বায়'লজি, ফিজিক্স এণ্ড কেমেষ্ট্ৰি। চ' এই গোটেই কোৰ্চটো কমপ্লিট কৰোঁতে তাত বহুত কষ্ট হৈছে, সাংঘাতিক কষ্ট। আৰু যেতিয়া ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড টাইমছত সি ফেইল হ'ল, থাৰ্ড টাইমছ মানে যোৱা বছৰ সি 10 নম্বৰমানৰ কাৰণে নাপালে। একচুৱেলি তাৰ অলপমান প্লেনিং কৰিলে পালেই হয়, কিন্তু সি অলপমান বেছি নম্বৰ কৰি দিলে এক্সামত, যাৰ কাৰণে অলপমান মাইনাছ গ'ল। আৰু এইবাৰ সি মোক মানে ফাৰ্ষ্ট টাইমত সুধিলে যে পাপা মই কি কৰিম, বোলো তোমাৰ কি, তোমাৰ মতেই কৰা, মোৰ কোনো ধৰণৰ হেৰি নাই, ৰেষ্ট্ৰিকশ্যন নাই। তো তেতিয়া সি ক'লে যে মই এবাৰ নীট দিব বিচাৰোঁ। অলৰেডি আমি ভট্টদেৱ ইউনিভাৰ্চিটিত এটা এডমিশ্যন মানে বেকআপ হিচাপত দি থৈছিলোঁ, কিন্তু সি কৈছে পাপা মই কলেজত নাযাওঁ, তুমি যদি মোক পাৰ্মিশ্যন দিয়া। আৰু বাহিৰা কিন্তু মানুহবিলাকে মোক অলপমান দিগদাৰ কৰিব, ডেফিনেটলি বহুত কুৱেশ্যন সুধিব, হয়তো মই অলপ ডিষ্টাৰ্বো পাম। তথাপিও মই ক'লোঁ যে কোনো কথা নাই, সেইটো মানুহবিলাক ৱেল উইজাৰ্ছ বুলিয়ে ধৰি ল'বা, অল আৰ ৱেল উইজাৰ্ছ। তো তুমি যদি ষ্ট্ৰংলি বিলিভ কৰা যে তোমাৰ গ'ল এচিভ কৰাত তুমি মানে আগবাঢ়িব পাৰিবা, তেতিয়াহ'লে তুমি কোনো কথা নাই, তুমি তোমাৰ ডিচিশ্যন লোৱা। মই তাক ষ্ট্ৰংলি হেল্প কৰিছোঁ। আৰু বিশেষকৈ মেণ্টেলি মই ৰাতি 2 বজা 3 বজাতো সাৰ পাই কেতিয়াবা তাক চাওঁ, সি পঢ়ি থাকে মোৰ ওচৰৰ ৰুমটোত। আৰু তেতিয়া তাক মই কওঁ যে IAS গোবিন্দ বা তেনেকুৱা ধৰণৰ কিছুমান আমি যিবিলাক ইউটিউবত পাই থাকোঁ, তাক মই ৰাতি 2 বজাতো গৈ শুনাওঁ সেই কাহিনীবোৰ, যে IAS গোবিন্দে কেনেকুৱা কষ্টৰ মাজেৰে UPSC স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। সেইবিলাক ইনস্পাইৰেশ্যনেল ভিডিঅ'জ মই তাক দেখাই থাকোঁ। আৰু বহু ধৰণে মই হেল্প কৰিছোঁ। সি সৰুৰ পৰা বহুত চোকা আছিল, মেট্ৰিকতো সি 2খনতে 100 পোৱা, মেথছ এডভান্স এনেকুৱা, আৰু প্ৰাইজ 10ৰ সমপৰ্যায়তে আছিল, অকণমানৰ কাৰণে ষ্টেণ্ড নকৰিলে। গতিকে এইখিনি আৰু মোটামুটি তাৰ বিশেষকৈ স্পেচিয়েলি তাৰ নিজৰ হাৰ্ড লেবাৰ, সি মানে হাৰ মানিব খোজা নাই, সেইটো আৰু আমাৰ ফালৰ পৰা। ছাত্ৰী হিচাপে আজি অতি আনন্দিত হৈছোঁ। আৰু সি যি ৰিজাল্ট কৰিছে সম্পূৰ্ণ তাৰ নিজৰ প্ৰচেষ্টাত কৰিছে বুলি মই ভাবোঁ। যোৱা বছৰ যেতিয়া যোৱা 3 বছৰ যেতিয়া সি বিফল হৈছিল, তেতিয়া যোৱা বছৰ বিশেষকৈ মই মাতৃ হিচাপে ময়ো কৈছিলোঁ তাক যে আৰু নীট দিব নালাগে, তুমি ভট্টদেৱ ইউনিভাৰ্চিটিত এডমিশ্যন লোৱা। কিন্তু সি ক'লে যে মোক এবাৰ আৰু চান্স দিয়া তোমালোকে। তেতিয়া আৰু আমি ভাবিলোঁ কৰক তাৰ মতে, কিন্তু সি নিজক প্ৰমাণ কৰি দেখুৱালে। সি তাৰ মেধাৰ প্ৰমাণ সি আজি আমাক দেখুৱাই দিলে। সেইখিনি অতি আনন্দিত হৈছোঁ আমি পিতৃ মাতৃ হিচাপে। সোনম ৱাংচুকৰ সমৰ্থনত যুৱ ছাত্ৰ পৰিষদৰ নেতা সুকুমাৰ বৰ্মন। তেখেতৰ দৰে মানুহ ভাৰতত জন্ম হোৱাটো আমাৰ বাবে সৌভাগ্যৰ কথা। চাওঁ আহক গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। জয় আই অসম। আমি সকলোৱে জানো আমাৰ যি ভাৰতৰ শিক্ষা ব্যৱস্থাৰ ফুফুলা স্বৰূপটো উদঙাই দিয়া, যি এই শেহতীয়াভাৱে নীট পৰীক্ষা অনুষ্ঠিত হ'ল, সেই নীট পৰীক্ষাৰ প্ৰশ্ন পেপাৰ ফাদিল হোৱাৰ পিছত আমাৰ আটাইৰে শ্ৰদ্ধাৰ সোনম ৱাংচুক ডাঙৰীয়াই যি আজি প্ৰায় 3 সপ্তাহ ধৰি নতুন দিল্লীত আমৰণ অনশন কৰি আছে, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছে। তেখেতে প্ৰতিবাদ কৰি আছে আমাৰ উঠি অহা চামৰ বাবে, তেখেতে প্ৰতিবাদ কৰি আছে আমাৰ উঠি অহা যুৱক যুৱতীৰ বাবে, উঠি অহা আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে। তেখেতে কোনো নিজৰ কাৰণে, নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে তেখেতে প্ৰতিবাদ কৰা নাই। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই চৰকাৰখনে, এই কেন্দ্ৰীয় চৰকাৰখনে সেই গণতান্ত্ৰিক প্ৰতিবাদৰ তেখেতে ভাষা বুজি নাপায়। আমাৰ স্পষ্ট কথা যে সোনম ৱাংচুক ডাঙৰীয়াৰ দৰে ব্যক্তি আমাৰ ভাৰতত জন্মগ্ৰহণ কৰাটোৱে আমাৰ কাৰণে সৌভাগ্যৰ কথা। তেখেতৰ যি অৰিহণা, তেখেতৰ যি অৱদান, সেই কথা আৰু নতুনকৈ ক'বলগীয়া নাই। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই চৰকাৰখনে সেই গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা বুজি নাপায়। এই চৰকাৰখনে আজি 3 সপ্তাহ হৈ গ'ল প্ৰায়, এই মানুহজনে, এই মহান মানুহজনে তেখেতে আমাৰ ভৱিষ্যতৰ কাৰণে, আমাৰ উঠি অহা চামৰ বাবে তেখেতে আমৰণ অনশন কৰি আছে। তেখেতৰ স্বাস্থ্যৰ এতিয়া সাংঘাতিক অৱনতি ঘটিছে। যদি আমি এই মানুহজনক আজি এই সময়ত যদি হেৰাই দিওঁ, এনেকুৱা মানুহ আমি দুনাই ভাৰতবৰ্ষই পামনে? এনেকুৱা মানুহ যিয়ে আমাক, ভাৰতবৰ্ষক কিমান অৱদান দি দিছে, কিমান অৰিহণা দি থৈ গৈছে। এনেকুৱা মানুহ এজনক এনেকে হেৰাই যাবলৈ দিয়া নহ'ব। আমাৰ স্পষ্ট কথা। কেন্দ্ৰীয় চৰকাৰে যিসমূহ তেওঁলোকে ঢাল ঢোলবিলাক বজাই যে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে এনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে, ক'ত ব্যৱস্থা লৈছে? আজি এটা পৰীক্ষা,
এটা গুৰুত্বপূৰ্ণ পৰীক্ষা ছাত্ৰ ছাত্ৰী যুৱক যুৱতীৰ বাবে সেই পৰীক্ষাটোৱে তেওঁলোকে ভালদৰে সুকলমে অনুষ্ঠিত কৰিব নোৱাৰে, যাৰ কাৰণে এনেকুৱা এজন মহান ব্যক্তিয়ে আজি আমৰণ অনশনত বহি আজি প্ৰায় 3 সপ্তাহ হৈ গ'ল তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটি আছে। কি চাই আছে দেশৰ সৰ্বসাধাৰণ মানুহে? এই ব্যক্তিজনৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে, কাৰণ তেখেতে যুঁজিছে আমাৰ বাবে, যুৱ প্ৰজন্মৰ বাবে, আৰু আমাৰ প্ৰতিজন মানুহৰে এইটো নৈতিক দায়িত্ব যে তেখেতৰ এই যুদ্ধখনত, তেখেতৰ এই গণতান্ত্ৰিক আন্দোলনত আমাৰ সমৰ্থন থাকিব লাগে, যুৱ প্ৰজন্মৰ সমৰ্থন থাকিব লাগে। তেতিয়াহে ক'ৰবাত নহয় ক'ৰবাত আমাৰ কাৰণে আমাৰ সোণোৱালী ভৱিষ্যতৰ কাৰণে আহি থাকিবলগীয়া চামৰ সোণোৱালী ভৱিষ্যতৰ কাৰণে এই যুঁজ দিয়া মানুহজনৰ এই আজি যে ত্যাগ, এই ত্যাগ ক'ৰবাত নহয় ক'ৰবাত সফল হ'ব বুলি আমি ক'বলৈ খুজিছোঁ। বৰপেটাৰ হাউলীত প্ৰশিক্ষণ গৃহসহ জ্ঞান কেন্দ্ৰ উদ্বোধন। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে মুকলি কৰে কেন্দ্ৰটো। চাওঁ আহক হাউলীৰ পৰা আমাৰ সাংবাদিক মঞ্জিত দাসে পঠিওৱা এই প্ৰতিবেদন। আজি হাউলীত যি কৃষি বিভাগৰ ট্ৰেইনিং আৰু নলেজ চেণ্টাৰ প্ৰায় 68 লাখ টকা ব্যয় সাপেক্ষে দুবাৰৰ আগতে নিৰ্মাণ কাৰ্য চলিছিলে, আৰু এইটো আজি আনুষ্ঠানিকভাৱে যিহেতু আমাৰ কৃষি আৰু কৃষকে হৈছে অৰ্থনীতিৰ মূল মেৰুদণ্ড। যেতিয়ালৈকে আমি প্ৰশিক্ষণপ্ৰাপ্ত হ'ব নোৱাৰোঁ, এই পুৰণা পৰম্পৰাগতভাৱে যি আমি কৃষকে খেতি কৰি আছোঁ, এই ধাৰণাবোৰ আমি কৃষিখণ্ডক আমি আগুৱাই নিব নোৱাৰিম। যাৰ দ্বাৰা ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰে সিদ্ধান্ত লৈছে যে কৃষকসকলক যাতে যথেষ্ট জ্ঞান দিয়া হয়, আৰু লগতে জ্ঞান দিয়াৰ লগতে প্ৰশিক্ষণো দিয়া হয়। আৰু তেনেকুৱা অসমৰ কেইবাটাৰ লগতে হাউলীতো এইটো আমাৰ জ্ঞান চেণ্টাৰ, জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছে। মই এইখিনিতে সমূহ কৃষকসকলক আহ্বান জনাইছোঁ যে আমাৰ মূলগত সমস্যা হৈ আছে কি, যে আমাৰ বৰপেটা জিলাখনত মাত্ৰ 81,000 আমাৰ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ আছে। ৰেজিষ্টাৰ্ড ফাৰ্মাৰ যদি যিমানে কম থাকিব, কিমান সুবিধা আগন্তুক দিনত অসমত কৃষকে নাপাব। প্ৰধানমন্ত্ৰী কৃষক সন্মান যোজনা টকা পাই থাকিব, কিন্তু প্ৰত্যেকগৰাকী কৃষকে যদি তেওঁলোকৰ নাম যদি পঞ্জীভুক্ত নকৰে, তেতিয়াহ'লে আগন্তুক দিনত চৰকাৰী সুবিধা পোৱাৰ পৰা বঞ্চিত হ'ব, বিনামূলীয়া বীজে হওক বা বিভিন্ন ধৰণৰ কৃষি সঁজুলিকে হওক। মই সেইকাৰণে আহ্বান জনাইছোঁ যে সকলো যাতে কৃষকে যাৰ কৃষি কৰা মাটি আছে, তেওঁ যদি চাকৰিয়ালো হয় তথাপিতো কৰিব পাৰে, যিহেতু তেওঁ নিজৰ মাটি আছে। গতিকে তেওঁলোকে যাতে নিজৰ মাটিডৰা যাতে ফাৰ্মাৰ হিচাপে যাতে ৰেজিষ্ট্ৰেশ্যন কৰিলে এটা পৰিয়ালৰ মাত্ৰ এজনৰ নামতে হ'ব, আৰু সেইটো হ'লে কি হ'বগৈ, আগন্তুক দিনত আমি ভাৰত চৰকাৰৰ পৰা বিভিন্ন সুবিধা পাব পাৰিম। তাৰ ওপৰত তথ্য আমাক দেখাব কি যে সংখ্যা কম। আজি কিছুদিন আগতে মন্ত্ৰী সুজিত হাজৰিকা ডাঙৰীয়াই কথাষাৰ কৈছিলে, যাৰ কাৰণে তেওঁ নিজৰ সমষ্টিত ইতিমধ্যে নিউট্ৰিশ্যন কেম্প বহাইছে। আমিও আগন্তুক কেম্প স্থাপন কৰিম। যিহেতু এতিয়া নতুনকৈ যিহেতু আমাৰ হাউলী অঞ্চলটো যিহেতু আমাৰ চাৰ্কুল হৈ আছে, আমাৰ বিভিন্ন চাৰ্কুল হৈ আছে বৰপেটা, গতিকে এতিয়া যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত দিছে যে এটা সমষ্টিৰ ভিতৰতে চাৰ্কুল থাকিব লাগে, গাঁও থাকিব লাগে। গতিকে এতিয়া বৰপেটা ৰিভিউ চাৰ্কুলৰ পৰা আমাৰ এই অঞ্চল আহি পেলাই আগন্তুক দিনত ৰাইজে বিচৰা ধৰণে সৰুপেটা হওক বা বননগৰ, যদি তেওঁলোকে অন্তৰ্ভুক্ত হ'ব বিচাৰে তাত অন্তৰ্ভুক্ত হ'ব, আৰু সেই অন্তৰ্ভুক্ত হোৱাৰ পিছত আমি ইয়াতে নিউট্ৰিশ্যন কেছবোৰ যাৰ কৃষি সম্পত্তি আছে, খেতি কৰি আছে, ল'ৰাই খেতি কৰি আছে, কিন্তু ৰেজিষ্টাৰ্ড ফাৰ্মাৰ হ'ব পাৰে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমি ৰেজিষ্টাৰ পঞ্জীভূত কৃষকৰ আমি নাম নামাকৰণ কৰি কিন্তু বিভাগে ইতিমধ্যে এই কামটো কৰি আছে ইউটিউবত। যিহেতু সাধাৰণতে মই দেখিছোঁ যে আমাৰ যি অসমীয়া মানুহ এই সমস্যাটো বহুত আছে, কাৰণ দেউতাকৰ নামত আছে, কিন্তু ধৰ্মীয় সংখ্যালঘু মানুহৰ এই সমস্যাটো বেছি নাই, যাৰ কাৰণে তেওঁলোকৰ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ সংখ্যাটো বেছি। কিন্তু অসমীয়া মানুহৰ ক্ষেত্ৰত কি হৈছে, হয়তো ককাদেউতাৰ সম্পত্তি আছে, দেউতাৰ সম্পত্তি আছে, খেতি হয়তো কৰি আছোঁ, কিন্তু তেওঁলোকে ৰেজিষ্টাৰ্ড ফাৰ্মাৰ হ'ব পাৰে। গতিকে তেনেকুৱা নিউট্ৰিশ্যন কেম্প আমি আগন্তুক দিনত স্থাপন কৰিম, যেতিয়া আমাৰ চাৰ্কুলটো সিমান হ'বগৈ। গতিকে মই সকলো কৃষকে আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে কৃষি বিভাগৰ লগত লগ লাগি যাতে পঞ্জীয়নভুক্ত কৃষক হিচাপে যাতে নামটো অন্তৰ্ভুক্ত কৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ। মৰিগাঁওৰ মুখ্য বাছ আস্থানৰ পৰা যাত্ৰীবাহী যান বাহন সেৱা পুনৰ মুকলি। মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও পৌৰসভাৰ যুটীয়া প্ৰচেষ্টাত ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণৰ চেষ্টা। অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী। চাওঁ আহক মৰিগাঁওৰ পৰা আমাৰ সাংবাদিক মকিবুদ্দিন আহমেদে পঠিওৱা এই প্ৰতিবেদন।
জড়িত হৈ আছে এই সমস্যাটো সমাধানৰ কাৰণে আমাৰ মৰিগাঁও জ্যেষ্ঠ নাগৰিকসকল আৰু সাংবাদিক সন্থা বিষয়সকল সকলোৱে আৰু ব্যৱসায়িক সন্থা সকলোৱে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে তেখেতসকলে আবেদন কৰি আছে। এই সমস্যাটো আজি সভাব কৰিলোঁ যে আজিৰ পৰা মৰিগাঁও চহৰত বাছ আস্থানটোৱে ইয়াৰ পৰা গাড়ী চলাব আৰু ইয়াৰ পৰা গাড়ী চলাই গুৱাহাটী যাব আৰু ইয়াৰ পৰা গৈ নগাঁও আৰু ব্যৱসায়িক সন্থাবিলাক বহু সমস্যাত পৰিছে। সমস্যা হৈছে এই সমস্যাৰ দৰে ভগৱানে আজি উদ্ধাৰ কৰিছে বুলি ভাবোঁ যে ব্যৱসায়িক সন্থাও যাতে সকলোৱে হাঁহি আহে তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি এই মৰিগাঁও নগৰ বাছ আস্থানটো আজি শুভদিনী কৰা হ'ল। হয়, আজি আমি নথৈ আনন্দিত। আজি প্ৰায় 1.5 বছৰ কাল মৰিগাঁওবাসী যি আহুকালৰ সন্মুখীন হৈ আছিলে, আজি আমাৰ মৰমৰ ৰমাকান্ত দেউৰীয়ে এই আহুকালৰ আজি সমস্যা সমাধান কৰিছে। তাৰ কাৰণে আমি মৰিগাঁওবাসীৰ ৰাইজক, ব্যৱসায়ীসকলক আৰু বাছ মালিক, বাছ চালক আৰু যিসকল স্থানৰ মালিক তেওঁলোকক আমি জনাব বিচাৰিছোঁ যি আশা প্ৰত্যাশা লৈ আমি এই অনুষ্ঠানটো কৰিছোঁ, এই শুভাৰম্ভ কৰিছে, যাতে যিবোৰ নিয়ম শৃংখলা আমি সমিতিৰ ফালৰ পৰা বাছ ষ্টেণ্ডৰ মালিকসকলৰ ফালৰ পৰা এটা জাৰি কৰা হৈছে সেইখিনি যাতে আখৰে আখৰে পালন কৰে। এইটো মই অলপ নিয়মখিনি কৈ দিছোঁ। তেওঁলোকক জনাই দিয়া হৈছে যে সকলো গাড়ীয়ে ষ্টেণ্ডত সোমাইহে যাত্ৰী উঠা নমা কৰিব পাৰিব। 2 নম্বৰ হ'ল আস্থানৰ পৰা ওলাই যোৱাৰ পিছত নিৰ্ধাৰিত ষ্টপেজতহে গাড়ী ৰখাব পাৰিব। 3 নম্বৰ পথৰ ওপৰত গাড়ী ৰখাই যাত্ৰী উঠা নমা কৰিব নোৱাৰিব বুলি তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ। অবৈধভাৱে গাড়ী য'তে ত'তে ৰাখিলে চৰকাৰী বিধিমতে বৰ্ধিত হাৰত জৰিমনাৰ লগতে আস্থানৰ পৰা গাড়ী আৰু চালকক বহিষ্কাৰ কৰা হ'ব বুলি প্ৰতিশ্ৰুতিবদ্ধ। বাছ আস্থানৰ ন্যূনতম প্ৰয়োজনীয় সুবিধাসমূহ ব্যৱস্থা ৰাখিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। প্ৰশাসনৰ সম্পূৰ্ণ নীতি নিয়ম মানি চলিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। এনেবোৰ নিয়ম নীতি আমি আয়ুক্ত মহোদয়াৰ অনুৰোধ মৰ্মে, নিৰ্দেশ মৰ্মে আমি এইবোৰ যুটীয়াভাৱে আমি মিটিং কৰি এইবোৰ দিয়াত আমাক এই প্ৰক্ৰিয়াটোলৈ আগবঢ়াই নিছে আৰু ৰমাকান্ত দেউৰী ছাৰে আমাক আজি অনুষ্ঠানটো কৰি আজি শুভাৰম্ভ কৰিছে। কথা হ'ল এইখিনিত আজি পৰ্যায় পাবলৈ আমি দুবাৰকৈ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইয়াত দল সংগঠন, জ্যেষ্ঠ নাগৰিক, ছাত্ৰ সমাজ সকলোৱে আমাক সহযোগিতা আগবঢ়াইছে। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই আন্দোলনটো আগবঢ়াই নিয়াত আমাৰ প্ৰচেষ্টাত সংবাদ মাধ্যমেও যথেষ্ট সহায় কৰিছে। গতিকে মোৰ ফালৰ পৰা আৰু সমিতিৰ ফালৰ পৰা সংবাদ মাধ্যমক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে এই প্ৰক্ৰিয়াটো আজীৱন চলি থাকে, কোনো যাতে বেমেজালি সৃষ্টি নকৰে আৰু ব্যৱসায়ীসকলক অনুৰোধ জনাইছোঁ যাতে সকলোৱে আমাৰ এই প্ৰচেষ্টাত সহযোগ কৰে। যাতে কোনোবাই অনিয়ম কৰিলে লগে লগে ফটো মাৰি পুলিচক দিয়ক, আমাক দিয়ক, আমি বিধি ব্যৱস্থা ল'ম।